নমস্কাৰ ভাইটি ভণ্টিসকল, মই দিগ্বিজয় ফুকন আৰু তোমালোক সকলোৰে মৰমৰ দিগ্বিজয় দাদা। মৰমৰ হয় নে নহয় নাজানো, দিগ্বিজয় দাদা হয় আৰু তোমালোকৰ হয়নে? তো তোমালোকে কমেণ্ট কৰি আছিলে যে ছাৰ নক'লেও হ'ব, মোক দাদা ক'লেও হ'ব। তো এখন মই দাদা ক'লে ভাল পাওঁ দেই। তাৰপৰা যে এখন কি লাগে, জেনেৰেল ছায়েন্সৰ পেপাৰ লাগে ক্লাছ 9ৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ। কিন্তু মই ডিব্ৰুগড়ৰ পেপাৰখনে দিব পাৰিম আৰু গতিকে ডিব্ৰুগড়ৰ 2025-26ৰ পৰীক্ষা এতিয়ালৈকে হোৱা নাই, 25 তাৰিখে আছে। 25 তাৰিখে মই এখন দি দিম বাৰু। তো তথাপি তোমালোকৰ ডিব্ৰুগড়ৰ পেপাৰনো কেনেকুৱা আহে এবাৰ দেখাবৰ কাৰণে মই 2024 চন আৰু 2025 চনৰখনে লৈ গুচি আহিলোঁ। তোমালোকে এইখন এবাৰ চাই লোৱা। আৰু 2025-26খন মই 25 তাৰিখে তোমালোকক এই চেনেলতে দি দিম। ঠিক আছে, চেনেলটোৰ লগত জড়িত হৈ বিচাৰিছা যদি চেনেল ছাবস্ক্ৰাইব কৰিবা, কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবা। কথাবোৰ স্পীডত কওঁ, অলপ লাগিও ধৰে। ঠিক আছে, এতিয়া আহা। তো প্ৰথম কৈছে চোৱা বিৰাট কোহলিৰ কথা। নাম শুনিছে আৰু কিং কোহলি। তো বিৰাট কোহলিয়ে কি কৈছে, তেতিয়াহ'লে বৰফ আৰু পানী থকা এটা বিকাৰ গৰম কৰিছে। কেনেকুৱা প্ৰশ্ন আহিছে দেখিছানে? বিৰাট কোহলি নামে দিছে। তেওঁ বিকাৰত থকা বস্তুৰ উষ্ণতা সময় সাপেক্ষে জোখে তলৰ কোনটোৱে ফলাফলটো সঠিকভাৱে প্ৰতিনিধিত্ব কৰে। অৰ্থাৎ বিৰাট কোহলিয়ে কি কৰিছে, তেতিয়াহ'লে বিৰাট কোহলিয়ে মানে বৰফ আৰু পানী থকা এটা বিকাৰ দেখিছা ন, পৰীক্ষাগাৰত যে ব্যৱহাৰ কৰা হয় লেবৰেটৰীবিলাকত, সেইটো হৈছে বিকাৰ। তো এনেধৰণৰ গ্লাছটোৰ নিচিনা থাকে যে সেইটো বিকাৰ। তো বিকাৰ এটাত গৰম কৰিছে কি, বৰফ আৰু পানী গৰম কৰিছে। এতিয়া তেওঁ যে গৰম কৰিছে, উষ্ণতাটো সময় সাপেক্ষে কি ধৰণে বাঢ়িব সেইটো দেখাবলৈ ইয়াত কোনটো সঠিক লেখ। সঠিক লেখটো হৈছে অপশ্যন এ। কাৰণ চোৱা, কাৰণ বৰফটো কি হৈ যাব, বৰফটো গলি যাব 0 ডিগ্ৰী চেণ্টিগ্ৰেডত গলি যাব, 0 ডিগ্ৰী চেলচিয়াছত গলি যাব। চেণ্টিগ্ৰেড বুলি ক'লোঁ এবাৰ চেলচিয়াছ বুলি ক'লোঁ, চেণ্টিগ্ৰেড আৰু চেলচিয়াছ দুইটা একেই। ঠিক আছে, তো 1948 চনৰ পৰা চেণ্টিগ্ৰেডক চেলচিয়াছ বুলি জনা যায়। তোমালোকক জানিবৰ কাৰণে কৈ থ'লোঁ মই। এতিয়া 0 ডিগ্ৰী চেণ্টিগ্ৰেডত কি হৈ যাব, তেতিয়াহ'লে বৰফটো কি হৈ যাব, তেতিয়াহ'লে গলি যাব। কাৰণ আমি জানো বৰফৰ গলনাংক কিমান, 273.16 কেলভিন। মানে কিমান, 0 ডিগ্ৰী চেণ্টিগ্ৰেড। চেলচিয়াছ স্কেললৈ নিলে 0 ডিগ্ৰী চেলচিয়াছে ওলাব। এতিয়া এই 0 ডিগ্ৰী চেলচিয়াছত কি হ'ব, সিহঁতৰ উষ্ণতাটো স্বাভাৱিক থাকিব আৰু যেতিয়াই বাঢ়ি গৈ থাকিব উষ্ণতা সময় সাপেক্ষে, তেতিয়া এনেকৈ ওপৰলৈ যাবগৈ। গতিকে অপশ্যন এটোৱে কাৰেক্ট ব্যাখ্যা ইয়াৰ কৰিছে। অপশ্যন এটো ইয়াৰ এনচাৰ। এতিয়া হৈছে 2 নম্বৰটো, যকৃতৰ কোষত মসৃণ অন্তঃপৰশীয় জালিকাৰ প্ৰধান কাম কি? মসৃণ অন্তঃপৰশীয় জালিকা অৰ্থাৎ ACR, স্মুথ এণ্ডোপ্লাজমিক ৰেটিকুলাম বুলি কোৱা হয়। ACRৰ প্ৰধান কাম কি? ACRে লিভাৰত কি কৰে, লিভাৰত থকা যিবিলাক আন্তঃকোষীয় বিষাক্ত দ্ৰব্য আৰু মেডিচিন আছে অৰ্থাৎ ঔষধ আছে, সেইবিলাকক কি কৰে, তেতিয়াহ'লে বিষমুক্ত কৰে। গতিকে ইয়াৰ কাম হৈ গ'ল কি, বিষমুক্তকৰণ। ঠিক আছে, মই হাতেৰে লিখোঁ যিহেতু, গতিকে আখৰবিলাক অলপ বেয়া হ'ব দেই। লিখা কলম এটা আছে যে সেই কলমটো মোৰ ওচৰত নাই মানে। তাৰপৰা 3 নম্বৰটো কৈছে চোৱা, এ চেঞ্জ ইন দি ফিজিকেল ষ্টেট কেন বি ব্ৰট এবাউট। গতিকে ফিজিকেল ষ্টেটবিলাকত অৰ্থাৎ ভৌতিক অৱস্থাত পৰিৱৰ্তন যে আহিব, কেনেকৈ পৰিৱৰ্তন আহিব, যেতিয়া এনাৰ্জি আমি দিম বা লৈ আনিম। উদাহৰণস্বৰূপে ভৌতিক অৱস্থা পানীৰ 3টা, এটা হৈছে গোটা, জুলীয়া আৰু গেছীয়। 3টা আছে। গতিকে গোটাৰ পৰা আমি গেছীয়লৈ নিলোঁ বা গোটাৰ পৰা আমি ডাইৰেক্ট জুলীয়ালৈ লৈ গ'লোঁ, কি দিলোঁ, তাপ দিলোঁ হয়নে, তাপ দি শক্তি দিলোঁ। আকৌ এতিয়া আমি জুলীয়াৰ পৰা কি কৰিম, গোটা কৰি দিম, মানে কি কৰিলোঁ, তাপটো কমাই দিলোঁ, তাপ শক্তি উলিয়াই আনিলোঁ। গতিকে অপশ্যন এটো কাৰেক্ট। পৰিৱৰ্তন হ'বলৈ হ'লে কি কৰিব লাগিব, তেতিয়াহ'লে শক্তি দিবও লাগিব, শক্তি উলিয়াই আনিবও লাগিব, যিকোনো এটা কৰিব লাগিব। গতিকে অপশ্যন এটো কাৰেক্ট। 4 নম্বৰটো কৈছে দীপিকা পাডুকনৰ বিষয়ে। দীপিকা পাডুকন ৰণবীৰ সিঙৰ ৱাইফ, দেখিছা চাগে তোমালোকে, এক্ট্ৰেছ হয় এজনী। তো কেনেকুৱা খাতৰা নাম দি দিয়ে আমাক, দেখিছানে? ডিব্ৰুগড়ত সেনেকুৱাই মানে। এবাৰ ঋতিক ৰোশনৰ আহি গৈছিলে 10ত 2024-25খনত ঋতিক ৰোশনৰ প্ৰশ্ন আহিছে, ঋতিক ৰোশনৰ। এতিয়া ইয়াত দীপিকা পাডুকনৰ কথা কৈছে। দীপিকা পাডুকনে কি কৈছে, তেতিয়াহ'লে অস্থায়ীভাৱে পিঁয়াজৰ বাকলিৰ শ্লাইড বনাই আছে। তো শ্লাইডত বায়ু প্ৰৱেশৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগিব, তেওঁ কি কৰিব লাগিব, কভাৰ শ্লিপখন লাহে লাহে বাকলিৰ ওপৰত পেলাব লাগিব। অপশ্যন এটো কাৰেক্ট। যদি এইটো চোৱা, তেওঁ যদি ওপৰৰ পৰা পেলায় তেতিয়াহ'লে কি হ'ব, বায়ু কণাবিলাক সোমাই আহিব, হাৱাটো পাই যাব যে, গতিকে একদম তলৰ পৰা লাহেকৈ পেলাব লাগিব। ঠিক আছে, তাৰপৰা এতিয়া আহিলোঁ আমি 5 নম্বৰ প্ৰশ্নলৈ। তলৰ কোনটো জোৰ ভুলভাৱে মিলোৱা হৈছে? ইয়াৰ ভুলভাৱে মিলোৱা হৈছে অপশ্যন এটো। কাৰণ আমি জানো যে নিউক্লিয়াছ ব্ৰেইন অফ দ্য চেল, এইটো হয়। নিউক্লিয়াছক কোষৰ মগজু বুলিও কোৱা হয়, মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয়, আৰু ক্ল'ৰ'প্লাষ্ট তাক কি বুলি কোৱা হয়, কোষৰ পাকঘৰ বুলি কোৱা হয়। কাৰণ ক্ল'ৰ'প্লাষ্টত কি থাকে, ক্ল'ৰ'ফিল থাকে, যিবিলাকে নেকি খাদ্য প্ৰস্তুত কৰে সূৰ্যৰ পোহৰৰ উপস্থিতিত সালোকসংশ্লেষণ পদ্ধতিৰে। গতিকে কোষৰ পাকঘৰেই হয়। গতিকে ইয়াৰ ভুল কোনটো, তেতিয়াহ'লে ভুল হৈছে এই 1 নম্বৰটো। গতিকে এনচাৰটো হ'ব 1 নম্বৰটো। তাৰপৰা আহিলে এতিয়া 6 নম্বৰটো কৈছে যে তলৰ
কোনবিলাকৰ প্ৰকৃতি সমহত্ব হৈছে বৰফ আৰু বতাহৰ সমহত্ব মানে চোৱা একেধৰণৰ উপাদানৰ দ্বাৰা গঠিত হৈছে বৰফত কি আছে বৰফ হৈছে পানীৰ বিশুদ্ধ পানীৰ গোটা অৱস্থা ঠিক একেদৰে বতাহটো কি তেতিয়াহ'লে বায়ুৰ সমহত্ব মিশ্ৰণ কিন্তু কাঠত কিন্তু বেলেগ বেলেগ পদাৰ্থ থাকে মাটিটো বেলেগ বেলেগ পদাৰ্থ লগ হৈ পিনে গঠন হৈছে গতিকে ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ আৰু 4টো গতিকে 1 আৰু 4 অপশ্যন কিমান হ'ব তেতিয়াহ'লে অপশ্যন হ'ব তোমালোকৰ C2 ঠিক আছে তাৰপৰা 7 নম্বৰটো আহিলে সংকোষ কেন্দ্ৰীয় কোষৰ কেন্দ্ৰাৱৰণখন কি কোষ কেন্দ্ৰাৱৰণখন তো সংকোষ কেন্দ্ৰীয় কোষৰ যিখন কোষ কেন্দ্ৰাৱৰণ আছে এখন 2 তৰপীয়া বুলি কৈছিলে আৰু ছিদ্ৰযুক্ত বুলি কৈছিলে অৰ্থাৎ ছিদ্ৰযুক্ত আৰু দ্বিপৰ্দাযুক্ত এতিয়া ছিদ্ৰযুক্ত এটা কাৰণে হয় কাৰণ ই কি কৰে জানানে কোষ কেন্দ্ৰ আৰু কোষ পৰশৰ মাজত কি কৰে তেতিয়াহ'লে বস্তুবিলাক সৰবৰাহ কৰাত সহায় কৰে পদাৰ্থবিলাক গতিকে অপশ্যন চি বুজি পাইছা এতিয়া আছো আমি 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যনটোত কৈছে চোৱা যে 308 কেলভিন 329 কেলভিন আৰু 391 কেলভিনক চেলচিয়াছ স্কেললৈ ৰূপান্তৰিত কৰিলে উষ্ণতাৰ সঠিক ক্ৰমটো কি হ'ব তো 308 কেলভিনক যেতিয়া তুমি কে মানে এইটো কে মানে কেলভিন হ'ব তোমালোকে বুজি পাইছাতো ঠিক আছে 308 কেলভিন আৰু 308 কেলভিনক আমি চেলচিয়াছলৈ নিলে কি কৰিব লাগিব ইয়াৰ পৰা 273 বিয়োগ কৰিব লাগিব 8ৰ 3 গ'ল থাকিল 5 10ৰ 7 গ'ল থাকিল 3 অৰ্থাৎ প্ৰথমটো 35 ওলাব প্ৰথমটো 35 ওলাব মানে কি 1 নম্বৰটো আৰু ডিটো হ'বই নোৱাৰে কাৰণ 1 নম্বৰত 33 ওলাইছে প্ৰথমটো আৰু ইয়াত 56 ওলাইছে গতিকে হ'বলে হ'লে বি আৰু চিৰ কোনোবা এটা হ'ব কেনেকৈ গম পাম চোৱা 56 দুইটো একে ওলাব গতিকে 3 নম্বৰটো আমি কৰি চাম 391 কে তোমালোকক মই এটা ইজি মেথড শিকাইছোঁ কাৰণ পৰীক্ষাত সময় নাথাকে যে 391 কে কি কৰিবা চোৱা ইয়াৰ পৰা আকৌ 273 বিয়োগ কৰিবা 11 8 গ'ল থাকিল 3 তাৰপৰা ইয়াত 9 ইয়াত 8 থাকিল 8 8 গ'ল থাকিল 1 3 2 গ'ল থাকিল 1 গতিকে 118 গতিকে অপশ্যন C2 কাৰেক্ট ইয়াৰ অপশ্যন C2 কাৰেক্ট হয়নে বুজি পালা মই কেনেকৈ কৰিছোঁ তাৰপৰা এতিয়া চোৱা 9টো কৈছে চোৱা ভি আৰু টি ভি মানে হৈছে ভেল'চিটি অৰ্থাৎ বেগ আৰু টি মানে হৈছে সময় বেগ আৰু সময়ৰ গ্ৰাফৰ তলৰ ক্ষেত্ৰফলে এটা ভৌতিক ৰাশিক প্ৰতিনিধিত্ব কৰে যাৰ এককটো কি এইটো আমাক সুধিছে এই দূৰত্ব উলিয়াবলৈ বা হৰণ উলিয়াবলৈ ব্যৱহাৰ কৰা হয় ঠিক আছে ইয়াৰ এককটো কি আমাক সেইটো উলিয়াব লাগে এককটো কেনেকৈ উলিয়াম চোৱা ইয়াত যদি তোমালোকে চাবলৈ যোৱা এইটো হৈছে ভি আৰু এইটো হৈছে টি তো ভি আৰু টিৰ পূৰণফল অৰ্থাৎ ক্ষেত্ৰফলে হৈছে তাৰ ৰাশিটোৰ ওলাব হয় নাই গতিকে ৰাশিটোৰ একক পাবলৈ হ'লে ভিৰ একক আৰু টিৰ এককক পূৰণ কৰিব লাগিব ভিৰ একক আৰু টিৰ এককক আমি পূৰণ কৰি দিম এতিয়া ভিৰ একক কি ভিৰ একক মানে বেগৰ এছআই একক আমি জানো কিমান মিটাৰ পাৰ ছেকেণ্ড আৰু টি সময়ৰ এছআই একক কি ছেকেণ্ড তেতিয়াহ'লে মিটাৰ পাৰ ছেকেণ্ড আৰু ছেকেণ্ড পূৰণ কৰিব লাগিব মিটাৰ পাৰ ছেকেণ্ডক আমি কি লিখিব পাৰোঁ এম বাই এছ এনেকৈ লিখিব পাৰোঁ তাৰপৰা এই এছটো এনেকৈ লিখিব পাৰোঁ এছ কেঞ্চেল কৰি থাকিলে একক কিমান মিটাৰ আমি জানো দূৰত্বৰ একক কি হয় মিটাৰ গতিকে এইটো অপশ্যন বিটো হ'ব 9 নম্বৰ কুৱেশ্যনৰ 10 নম্বৰ কুৱেশ্যন আহিলে চোৱা আইৰণ ছালফাইড প্ৰস্তুত কৰিবলৈ আইৰণৰ গুড়ি ছালফাৰ পাউডাৰ মিশ্ৰণ গৰম কৰিব লাগে তো আমি এই মিশ্ৰণ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰিব লাগে টেষ্ট টিউব বুজি পালা এতিয়া আমাক 10টা ইতিমধ্যে হৈ গ'ল 11 নম্বৰৰ পৰা আমাক এতিয়া আহিলে এছাৰছন ৰিজন দাবী যুক্তি গতিকে ইয়াত কৈ দিছে যে 11ৰ পৰা 15লৈকে দাবী যুক্তি বিষয়ক প্ৰশ্ন আছে ইয়াৰ দাবী এ আৰু যুক্তি আৰ থাকে ইয়াৰ সঠিক বিকল্পবিলাক ইয়াত দিয়া ধৰণৰ ইয়াত কোনটো আমি বিচাৰিব লাগে ইয়াত ঠিক আছে এটা প্ৰথমটো কৈছে দাবী দিছে যে নেফথালিন কৰ্পূৰ আয়োডিন এমনিয়াম ক্লৰাইড আদি কিছুমান সাধাৰণ বৈশিষ্ট্য যিবিলাক পদাৰ্থ ঊৰ্ধ্বপাতন হয় এইটো হয় ঊৰ্ধ্বপাতন মানে কি হয় জানানে গোটাৰ পৰা ডাইৰেক্টলি কি হ'ব গেছীয় হ'ব গেছীয়ৰ পৰা গোটা হ'ব সাধাৰণতে পদাৰ্থবিলাক কি হয় গোটাৰ পৰা জুলীয়া হয় জুলীয়াৰ পৰা গেছীয় হয় গেছীয়ৰ পৰা জুলীয়া হয় জুলীয়াৰ পৰা গোটা হয় কিন্তু যিবিলাক নেকি জুলীয়া অৱস্থাপ্ৰাপ্ত নোহোৱাকৈ গোটাৰ পৰা ডাইৰেক্টলি গেছীয় আৰু গেছীয়ৰ পৰা ডাইৰেক্টলি গোটা হয় সেইবিলাকৰ ঊৰ্ধ্বপাতন হোৱা পদাৰ্থ বুলি কোৱা হয় গতিকে নেফথালিন কৰ্পূৰ এইবিলাক ঊৰ্ধ্বপাতন হোৱা পদাৰ্থ আৰু এইবিলাক পদাৰ্থ তেতিয়াহ'লে এইটো কি হয় এইটো শুদ্ধ গতিকে এইটো হৈ গ'ল ট্ৰু তাৰপিছত সকলো পদাৰ্থক গৰম কৰিলে তৰল পদাৰ্থলৈ প্ৰথমে তৰল পদাৰ্থ তাৰপিছত গেছলৈ ৰূপান্তৰিত হয় এইটো ভুল আমি গম পালোৱেই গতিকে এইটো হ'ব কি 11 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব তোমালোকৰ এই C2 অৰ্থাৎ দাবী এ শুদ্ধ কিন্তু যুক্তি আৰ অশুদ্ধ এতিয়া 12 নম্বৰটো চোৱা 12 নম্বৰ ক'লে যে যেতিয়া কোনো বস্তুৰ হৰণ সময়ৰ বৰ্গৰ সমানুপাতিক হয় তেন্তে বস্তুটোৱে সুষম ত্বৰণে গতি কৰি থাকিব এইটো হয় এইটো শুদ্ধ হয় এইটো ট্ৰু ঠিক আছে আৰু এই যুক্তি আৰটো ইয়াত শুদ্ধ হয় অৰ্থাৎ সময়ক্ষৰ বেগ
সময় অক্ষৰ সাপেক্ষে বেগ সময় লেখে ত্বৰণ বুজায় এইটো শুদ্ধ গতিকে দুইটাই ট্ৰু কিন্তু এই আৰে এক শুদ্ধকৈ ব্যাখ্যা কৰা নাই ইয়াৰ অপশ্যন তেতিয়াহ'লে 12 নম্বৰটো কি হ'ব তেতিয়াহ'লে 12 নম্বৰটো হ'ব এ বিটো অৰ্থাৎ দাবী এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ কিন্তু যুক্তি আৰ দাবী এৰ শুদ্ধ ব্যাখ্যা নহয় তাৰপিছত চোৱা এতিয়া 13 নম্বৰটো কৈছে যে চেনি আৰু বেনজয়িক এচিডৰ মিশ্ৰণ ইথাৰৰ সৈতে জোকাৰি পৃথক কৰিব পাৰি এইটো ট্ৰু চেনি পানীত অদ্ৰৱণীয় এইটো কি এইটো হৈছে ফলছ কাৰণ চেনি পানীত দ্ৰৱণীয় আমি জানো যে চেনি পানীখিনি যেতিয়া আমি খাওঁ বা চাহত যেতিয়া চেনি দিওঁ চেনিটো মিক্স হৈ যায় গতিকে দ্ৰৱণীয় হয় অদ্ৰৱণীয় নহয় এইটো ফলছ আৰু এইটো ট্ৰু গতিকে দাবী এ শুদ্ধ কিন্তু যুক্তি আৰ অশুদ্ধ গতিকে অপশ্যন কোনটো হ'ব অপশ্যন চিটো হ'ব 13 নম্বৰ ক্ষেত্ৰত এতিয়া 14 নম্বৰ প্ৰশ্নলৈ আহিলোঁ 14 নম্বৰত কৈছে যে চাপ প্ৰয়োগ কৰি গেছ এটাক সহজে সংকোচন কৰিব পাৰি এইটো শুদ্ধ হয় আৰু সেইকাৰণে চিলিণ্ডাৰত ভৰাব পাৰি গেছবোৰ বহুত গেছ 16 কেজি 17 কেজি ভৰাই থৈ দিয়ে এটা চিলিণ্ডাৰত ধেমালি নেকি কাৰণ কেলে গেছক আমি কি কৰিব পাৰোঁ সংকোচন কৰি তাত ভৰাব পাৰোঁ মানে আমি একদম কম্প্ৰেছ কৰিব পাৰোঁ তাক ঠিক আছে আৰু যিহেতু গেছৰ মাজত আন্তঃকণিকাৰ ব্যৱধান অতি বেছি গতিকে চাপ প্ৰয়োগ কৰি ইয়াক কমাব পাৰি গতিকে এইটো গম পালোঁ এ আৰু আৰ দুইটাই শুদ্ধ আৰু আৰ এৰ শুদ্ধ ব্যাখ্যা হয় গতিকে এইটো আমি লিখিম কি তেতিয়াহ'লে 14 নম্বৰৰ ক্ষেত্ৰত আমি লিখিম যে দাবী এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ আৰু যুক্তি আৰ দাবী এৰ শুদ্ধ ব্যাখ্যা হয় ঠিক আছে এতিয়া আহিছোঁ আমি তোমালোকৰ 15 নম্বৰ প্ৰশ্নলৈ 15 নম্বৰলৈকে আছিলে দাবী যুক্তি 15 নম্বৰটো কৈছে চোৱা ক্ল'ৰ'প্লাষ্টে হালুক সংশ্লেষণ কৰে বুলি কৈছে এইটো হয়নে কৰেনে ক্ল'ৰ'প্লাষ্টে হালুক সংশ্লেষণ কৰে এইটো শুদ্ধ ট্ৰু তাৰপিছত লিউকোপ্লাষ্টত চৰ্বি শ্বেতসাৰ আৰু প্ৰ'টিন জমা হয় এইটো ট্ৰু কিন্তু দাবী এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ কিন্তু যুক্তি আৰ দাবী এৰ শুদ্ধ ব্যাখ্যা নহয় গতিকে এইটো 15 নম্বৰটো হ'ব তোমালোকৰ 15 নম্বৰ প্ৰশ্নটো ক'ত গ'ল 15 নম্বৰটো হ'ব তোমালোকৰ কি 15 নম্বৰটো হ'ব অপশ্যন বি অৰ্থাৎ দাবী এ আৰু যুক্তি আৰ দুইটাই শুদ্ধ কিন্তু যুক্তি আৰ দাবী এৰ শুদ্ধ ব্যাখ্যা নহয় তোমালোকে বুজি পালা তো এতিয়া আহিছোঁ আমি তাৰ পিছলৈ তাৰ পিছত কৈছে চোৱা যে এটা কণাই আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত গতি কৰি আছে বৃত্তৰ 1/4 অতিক্ৰম কৰাৰ পিছত ইয়াৰ বিচ্যুতি অৰ্থাৎ ইয়াৰ ডিছপ্লেচমেণ্ট অৰ্থাৎ ইয়াৰ হৰণ উলিয়াবলৈ কৈছে এটা বৃত্তাকাৰ পথত সি গতি কৰি আছে এটা কণাই ধৰা হওক সি এৰ পৰা গতি কৰিছে আৰু সি 1/4 কৰিছে বৃত্তটোৰ 1/4 মানে কিমান 90 ডিগ্ৰী অতিক্ৰম কৰিছে ঠিক আছে এইটো মানে ইমানডোখৰ মান সি গুচি আহিলে ঠিক আছে 1/4 90 ডিগ্ৰী আহিলে তো 90 ডিগ্ৰী আহিলে ইয়াৰ যিটো হৰণ কিমান হ'ব তো ইয়াৰ পৰা ইয়ালৈ যোৱা বৃত্তাকাৰ পথটোত ইয়াৰ যিটো ষ্ট্ৰেট লাইন সেইটো হৈছে ইয়াৰ হৰণ আমি জানো নহয় কেতিয়ালে প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত যিটো হৰণ লেখা সেইডালে হৈছে হৰণ গতিকে হৰণ হৈ গ'ল এ বিৰ ডিষ্টেঞ্চটো সমান গতিকে হৰণ কেনেকৈ উলিয়াম চোৱা আমি জানিছোঁ তেতিয়াহ'লে এইডাল হৈ গৈছে এইটো 90 ডিগ্ৰী কোণটো আৰু এইটো হৈছে তোমালোকৰ ভূমি এইটো হৈছে তোমালোকৰ উচ্চতা আৰু এইটো হৈছে তোমালোকৰ অতিভুজ হয়নে তো আমি জানো যে ভূমি স্কোয়াৰ আৰু উন্নতি স্কোয়াৰ ইকুৱেল টু অতিভুজ স্কোয়াৰ হয় গতিকে এই এ বি স্কোয়াৰ অৰ্থাৎ এই ডিষ্টেঞ্চটো উলিয়াব হ'লে আমি কি কৰিব লাগিব তেতিয়াহ'লে ভূমি স্কোয়াৰ আৰু উন্নতি স্কোয়াৰক পূৰণ কৰিব লাগিব ভূমি স্কোয়াৰ মান r আৰু উন্নতি স্কোয়াৰ মান r কাৰণ বৃত্তটো সি কি বৃত্তটো ব্যাসাৰ্ধ গতিকে r স্কোয়াৰ প্লাছ r স্কোয়াৰ ঠিক আছে এতিয়া চোৱা এ বি সমান কেনেকৈ উলিয়াব তেতিয়াহ'লে এই যিটো ইয়াত স্কোয়াৰ হৈ আছে ইফালে গ'লে কি হৈ যাব তেতিয়াহ'লে ৰুট হৈ যাব গতিকে r স্কোয়াৰ প্লাছ r স্কোয়াৰ এনেকৈ বহিলে এইডোখৰ মই মোহাৰি দিছোঁ তোমালোকক দেখাম এতিয়া বাকীখিনি ঠিক আছে বাকীখিনি দেখাইছোঁ ইয়াতে কৈ দেখাইছোঁ ৰ'বা এইটো এতিয়া চোৱা ইয়াত r স্কোয়াৰ দুটা আছে গতিকে ইয়াত লিখিম আমি কি 2√2 r স্কোয়াৰ এতিয়া √2 থাকি যাব আৰু r স্কোয়াৰ দুটা আছে গতিকে r টো বাহিৰলৈ আহিব গতিকে এনসাৰটো হৈ গ'ল কিমান √2r কিন্তু ইয়াত √2r অপশ্যন নাই গতিকে এই অপশ্যন ইয়াত এটা অপশ্যনো দিয়া হোৱা নাই আৰু তোমালোকে এইটো মোক ভুল বুলি ভাবিব পাৰা কিন্তু ভুল নহয় মই শুদ্ধভাৱে কৰিছোঁ অপশ্যনত নাহিলে কি কৰিম কোৱা গতিকে এইটো তোমালোকে এই কুৱেশ্যনটো চাই ল'ব পাৰা দেখিছা নহয় চাই লোৱা এবাৰ দেখিছা √2r ওলাব বা r√2 বুলি ক'ব পাৰা কিন্তু তাত অপশ্যনত দিয়া হোৱা নাই হয়নে তাৰপিছত এতিয়া 14 মিনিট গ'ল দেই বহুত সময় গ'ল এতিয়া বাকীখিনিলৈ আমি আগবাঢ়োঁ বুজি পালা এইডোখৰলৈকে অ'কে তেতিয়াহ'লে ইয়াৰ তোমালোকে অপশ্যন নাই গতিকে তোমালোকে যিকোনো এটা দিলেও কাটিব নোৱাৰে এটা আহিলে প্ৰতিপ্ৰূপ বা ফ্লুৰচেণ্ট টিউবত পোৱা গেছটোৰ নাম হৈছে এইটো হৈছে হিলিয়াম তাৰপৰা এই উদ্ভিদ কোষটোৰ আমাৰ অংগবিলাক চিনাক্ত কৰিবলৈ কৈছে ইয়াত যদি তোমালোকে চাবলৈ যোৱা ইয়াত এ বি চি ডি অংশবিলাকৰ নাম দিয়া হৈছে তো এটো হৈ গ'ল তোমালোকৰ এটো হৈ গ'ল হৰিত কণা এটো হৈ গ'ল হৰিত কণা আৰু তোমালোকৰ
বিটো হৈ গ'ল নিউক্লিয়াছ, এইটো হৰিতকণা, এইটো নিউক্লিয়াছ, এইটো ৰসধানী আৰু এইটো হৈছে গলজি সংঘ। আৰু সেই অপশ্যনটো আছে অপশ্যন ডি, গতিকে অপশ্যন ডিটো ইয়াৰ কাৰেক্ট আনচাৰ। তাৰ পৰা আহিলে চোৱা 19 নম্বৰ যে ইয়াৰ সঠিক ক্ৰমটো বিচাৰিবলৈ কৈছে। ডিষ্টেঞ্চ অৰ্থাৎ দূৰত্ব, ভেলচিটি অৰ্থাৎ বেগ আৰু ত্বৰণ এইকেইটা কি ৰাখি? তো দূৰত্বটো হৈছে স্কেলাৰ ৰাশি, ত্বৰণটো তাৰপৰা বেগটো হৈছে ভেক্টৰ ৰাশি, ত্বৰণটো হৈছে ভেক্টৰ ৰাশি, গতিকে অপশ্যন এটো কাৰেক্ট। ঠিক আছে, তাৰ পৰা আহিলে চোৱা 20 নম্বৰ। কেঁচা ফলবিলাক যে সেউজীয়া হয় কিন্তু পকিলে হালধীয়া হয়, আমি দেখিছোঁ সেইটো। আমটো কেঁচাতে কেনেকুৱা থাকে? কেঁচাতে সি থাকে তোমাৰ সেউজীয়া ৰঙৰ, কিন্তু পিছত পকিলে কি হৈ যায়? হালধীয়া হৈ যায়। কি কাৰণে হয়? তো এটা কাৰণে হয় কাৰণ ক্ল'ৰ'প্লাষ্টবিলাক ক্ৰোমোপ্লাষ্টলৈ ৰূপান্তৰিত হয়। অপশ্যন এটো কাৰেক্ট। 21 নম্বৰতে কৈছে চোৱা চলন্ত ৰেলৰ এজন যাত্ৰীয়ে এটা মুদ্ৰা উৎক্ষেপণ কৰাত মুদ্ৰাটো তেওঁৰ পিছফালে পৰি যায়। ইয়াৰ অৰ্থ হ'ল ৰেলখনৰ গতি ত্বৰান্বিত। তাৰপিছত ইউনিট অফ ফ'ৰ্চ অৰ্থাৎ বলৰ একক কি? বলৰ একক হৈছে নিউটন আৰু যাক কোৱা হয় কিলোগ্ৰাম মিটাৰ পাৰ ছেকেণ্ড স্কুৱেৰ। গতিকে এইটো হৈ গ'ল অপশ্যন চি। তাৰপৰা 23টো কৈছে মাইক্ৰস্ক'পৰ সহায়ত শ্লাইড চাই থাকোঁতে সুৰক্ষাৰ বাবে শ্লাইডত কি ৰাখিব লাগে? এইটো হৈছে কভাৰ শ্লিপ। বুজি পাইছোৱে। তাৰপিছত মাত্ৰ এটা কোষেৰে গঠিত জীৱটো কি? শেলাই নেকি? শেলাই নহয়। ঢেকীয়া নেকি? ঢেকীয়াও নহয়, হাইড্ৰাও নহয়, সেইটো হৈছে কি? পেৰামেচিয়াম। অপশ্যন এটো কাৰেক্ট। এমিবা পেৰামিচিয়াম এইবিলাক এটা কোষেৰে গঠিত, সেইকাৰণে ইয়াক কোৱা হয় এককোষী জীৱ বুলিও কোৱা হয়। তাৰপৰা চোৱা তেজৰ উপাদানবিলাক পৃথক কৰিবলৈ ব্যৱহাৰ কৰা পদ্ধতিটো হৈ গ'ল এইটো অপকেন্দ্ৰিক পদ্ধতি। হৈ গ'ল 25টা MCQ কৰি দেখালোঁ, বাকীখিনি তোমালোকক দেখাই দিছোঁ, তোমালোকে এইখিনি এবাৰ চাই লোৱা। এইখনে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ পেপাৰ। দেখিছা ন কেনেকুৱা খাতৰা প্ৰশ্ন, কেনেকুৱা খাতৰা নাম আহি যায়। আৰু এটা ইণ্টাৰেষ্টিং নাম দেখাম এতিয়া, ৰ'বা চাই লোৱা দেই। কুৱেশ্যনখিনি তোমালোকক দেখাই আছোঁ মই। সময় 16 মিনিট হ'ল ন, বহুতখিনি গ'ল সময় অকণমান লাগিবই দিয়া। তাৰপৰা এইটো চোৱা 35 নম্বৰ দেখিছা ন, অক্ষয় কুমাৰৰ কথা আহি গ'ল। কেনেকুৱা প্ৰশ্ন আহে ডিব্ৰুগড়ত, এনেকুৱা প্ৰশ্ন আহিব, এইবাৰো আহিব। গতিকে তোমালোকে আশা কৰোঁ ভাল পালে পেপাৰখন চাই পানি। আৰু 2025-26খন মই তোমালোকক আপলোড কৰি দিম 25 তাৰিখে। আৰু এই পেপাৰখন মই আনিলোঁ এই শিক্ষাৰ্থীগৰাকীৰ কমেণ্ট পঢ়ি। ঠিক আছে, তোমালোকক কিবা যদি লাগে কমেণ্ট কৰি জনাবা। লগ পাম এটা নতুন ভিডিঅ'তে, তেওঁলোকে বাই বাই। হাঁহি থাকা আৰু সুখত থাকা আৰু দিগ্বিজয় দাদা বুলি সদায় মৰম দি যাবা। আৰু কোন ডিষ্ট্ৰিক্টৰ আছা কমেণ্ট এটা কৰি জনাই দিবা।